Good morning. So, এতিয়া পাছ যেহেতু ভাবি থৈছোঁ ডেইলি ব্লগটো নহ'ব, অল্টাৰনেট ডেজতে হ'ব। চ' ৰাতিপুৱা উঠি মোৰ ফেভৰেট কাম দিনটোৰ গোসাই দিয়া। চ' অলমষ্ট চব ৰেডি। মই ফুলো ৰেডি কৰিলোঁ। পিছত গৈ মনত পৰিল যে ব্লগিং কৰি লওঁ লগতে। এইটো টাইম যে বহুত ভাল লাগে কাৰণ ভেৰাইটিজ ফুল পোৱা যায় আৰু শেৱালি ফুলটো দিলে গোটেই প্লেটটো ধুনীয়াকৈ ভৰি যায়। সেইকাৰণে সজায়ো ভাল পাওঁ। মই ফুল সজোৱাত মানে কি ক'ম, বহুতখিনি টাইম মোৰ সেইটোতে যায়। ভাল লাগে, বহুত প্ৰিয় কাম মানে ক'ব পাৰে আৰু এইটো। হৈ গ'ল গোসাই দিয়া অলমষ্ট। চ' এতিয়া যাওঁগৈ তুলসী ভেটিত, কাৰণ তাততো পানী দিব লাগে, কম পাওঁৱেই আমি এইবোৰ। চ' আজি শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ লগত, যিহেতু অলপ টাইম আছিল, ব্লগিং কৰিবলৈ টাইম পাইছোঁ। আৰু আজি ঘৰত আলহী আহিব, গম পাবই কোন আহিব। চ' কণমানি একদম কিউট মানুহ, সেইখিনিও চাব। তুলসী ভেটি দিয়াৰ লগে লগে সূৰ্য দেৱতাক পানী দিব লাগে বুলি কোৱা হয়। চ' সেয়াও কৰিলোঁ আৰু ফাইনেলি মোৰ আজি পূজা দিয়া হৈ গ'ল। চ' এতিয়া গৈ সোনকালে কিবা এটা খাই লওঁ, খাই লৈ ৱেইট কৰোঁ কেতিয়াবা আহে তেওঁলোক। এওঁলোক হ'ল মোৰ মাহীৰ, একমাত্ৰ মাহীৰ ছোৱালী আৰু তাইৰ কণমানি। আৰু আপোনালোককতো কৈয়ে ন, দেউতাই ৰাতিপুৱা চৰাই, তাৰপিছত গলিৰ কুকুৰ তেনেকুৱা চবক দিয়ে। এই নতুনকৈ গৰুটো আমাৰ ঘৰত অহা ষ্টাৰ্ট হৈছে আৰু ৰাতিপুৱাতো আহে, এইটো টাইমতো আহে। কিন্তু এইটো কথাটো হ'ল যে এইটো অক্স হয়, চ' অলপ হ'লেও ভয় লাগে। আৰু আজিতো একদম বাৰাণ্ডালৈকে পাই গৈছে। তাৰ মাজত মা দোকানত গৈছিল আৰু ৰঙা শাৰী পিন্ধি পেলাই। মোৰ ইমান ভয় লাগিছে, মই আঁতৰত গ'লে পানী লৈ আহিছোঁ। চ' চাওঁ যায় নে নাযায়। বাবা কি করছে বাবা সৌগত যা গলে বাবা কি আহিব বাবা কি করছে পাৰিব গেটটো এওঁলোকক আগুৱাই দিবলৈ আহি চাওঁ, ইমান ধুনীয়া যে আকাশ আৰু চন্দ্ৰ, ইমান ধুনীয়া হৈ আছে। ভিডিঅ' কৰি ল'লোঁ। ইভিনিং আহি গৈছোঁ আমাৰ লগৰ ঘৰতে। তাত পূজা আছিল, মানে লক্ষী পূজা, যিটো ৰাস পূৰ্ণিমাত কৰা হয়। চ' মোক আণ্টিয়ে আগতে কৈ থৈছিল বনাবলৈ, মানে আলপনা বনাবলৈ। চ' মই আহি গৈছোঁ সেয়া কৰিবলৈ। আণ্টিয়ে সৰুকৈ এটা বনাই থৈছিল ঘৰত বহাবলৈ, আৰু বাকীখিনি মই বহিছোঁ কৰিবলৈ। চাওঁ কিমান সোনকালে পাৰোঁ আৰু কিমান ভালকৈ পাৰোঁ, কাৰণ কিনা চাউলৰ গুড়ি হয়, ইমান এটা ভালকৈ মানে বহা নাই বস্তুটো। কৃষ্ণ দিয়ে দিছি, কৃষ্ণ দিলে সব পায়, সবাই পাইব, কেউ খারাপ পাইব না। লক্ষ্মীও আমরা আনার ড্রেসটা কি এটা নাকি গো? ওইটা মানে খালি রাধারটা না, কৃষ্ণরটা। রাধারটা দিয়ে দিছি, বদলে কোথায় আছে গো মা লক্ষ্মী দয়াবতী? চাঁদের আলোটা আর কি পড়তে লাগে নিয়ম। গুড মৰ্ণিং। চ' আজি ৰাতিপুৱাই, মানে ৰাতিপুৱা নহয় আৰু 11টামান বাজে, আমি ৰেডি হৈ গ'লোঁ ক'ৰবাত ফুৰিব যাবলৈ। ঘৰৰ অৱস্থাটো অলপ ইগন'ৰ কৰিব, এইকেইদিন একদম সময় পোৱা নাই। মই, মা আৰু বৌ ওলাই দিছোঁ এফালে যাবলৈ, গম পাব। আৰু আমাৰ ঘৰৰ পৰা বেছি এটা দূৰ নহয়, মানে মৰিকলঙৰ এফালেই হয়।
চ' অলপখিনি জেগা খোজকাঢ়ি যাব লাগে আৰু আমাৰ টাউন এৰিয়াৰ পৰা অলপ বেলেগ হয় যদিও টাউনৰ মাজতে হয় কিন্তু অলপ বেলেগ আপোনালোকে চাই গম পাইছে ইমান ডাঙৰ ফিল্ড আৰু ইমান ধুনীয়াকৈ গ্ৰীনাৰিজ আমাৰ সেইখিনি ৰাস্তা ঘাটত ক'তনো দেখা পাওঁ আৰু আমি দুইজনীতো গম পায়েই কেনেকুৱা চ' এইবোৰত বিজি হৈ গ'লোঁ আৰু আহি চাওঁ মানে মই লাষ্ট টাইম আহোঁতে পূৰা ৰেডি হোৱা নাছিল ঘৰটো আৰু এতিয়া অলম'ষ্ট ৰেডি হৈ গ'ল আহিছোঁ পিংকি বাহঁতৰ ঘৰলৈ Oh, is it kushar gas na? চা খাও ও ঘৰত যাবা আজি মাহঁতে এইফালে কথা পাতি আছে আৰু মোৰ চকু বাহিৰত মানে চাওকচোন তাহাঁতে মাছ ধৰি আছিল মানে কেইদিনমান আগত ইয়াত বহুত বেছি পানী হৈছিল চ' এতিয়া অলপ পানীটো কমাত মাছ বহুত ভেৰাইটিজ উঠিছে চ' তেওঁলোকে মাছ ধৰাত বিজি আৰু মই ভিডিঅ' কৰাত বিজি অলৰেডি বহুতখিনি টাইম হ'ল চ' ওলাই দিওঁ আৰু তেওঁলোকে আহিছে আগবঢ়াই দিবলৈ এয়া পিংকি বাৰ শাশুৱে বাবা যাইছ আমগো বসে হ্যাঁ আমগো বসে যাইছ ভাল লাগছে দেখা আমি ওখানে দেখি আমি তো খেয়ালও করছি না আর এই যে খইও লাগে বুঝছো না মস্ত লইছে যা ভিডিও দেখে মাছ কি মাছ ধরো আহি আছে লাহে লাহে রিফ্লেকশন দেখা গৈ আছে এটা কই না সবে মাছ ধৰি আছে টমটম লৈ ল'লোঁ ঘৰলৈ যাওঁ পিছে এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা লাগে আকৌ লগ পাম নেক্সট ব্লগত বাই বাই